Hello there, welcome back to our channel Gyan Kalyan. I am Santamani Bhattakur, and in this video we will discuss about the achievements and limitations of Mendeleev's periodic table, and we will also study about the modern periodic table and when and how it was discovered. So if you want to have a proper concept, then do watch my video till the end, and don't forget to like my video and also do share it among your friends. So now let us start. So here we have the achievements of Mendeleev's periodic table. আৰু তেওঁৰ periodic table or achievement purer first to আছিল. While developing the new periodic table, there were few instances where Mendeleev had to place an element with a slightly greater atomic mass before an element with a slightly lower atomic mass. This was done so that elements of similar properties could be grouped together. এইখন হৈছে মেণ্ডেলিভৰ পিৰিয়ডিক টেবলখন মেণ্ডেলিভে তেওঁৰ পিৰিয়ডিক টেবলখন কি কৰিছিল যে এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত সজাইছিল এটমিক মাছ মানে হৈছে এটা এটমৰ মাছ গতিকে তেওঁ এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত তেওঁ পিৰিয়ডিক টেবলখন সজাইছিল আৰু তোমালোকে ইয়াত 4th পিৰিয়ড আৰু 8 গ্ৰুপৰ এলিমেন্ট তিনটা দিছে ইয়াত চাব পাৰা আইৰন কোবাল্ট এণ্ড নিকেল দিয়া হৈছে Fe আইৰন কোবাল্ট Co এণ্ড নিকেল Ni ইয়াত তোমালোকে মন কৰা কোবাল্টৰ এটমিক মাছ হৈছে 58.93 নিকেলৰ এটমিক মাছ হৈছে 58.71 গতিকে নিয়মমতে হ'ব লাগিছিল কোবাল্ট নিকেলৰ পিছত বিকজ কোবাল্টৰ এটমিক মাছ নিকেলতকৈ বেছি গতিকে নিকেল আহিব লাগিছিল প্ৰথম তাৰ পিছত হ'ব লাগিছিল কোবাল্ট কিন্তু তেওঁ এইটো কৰা নাছিল তেওঁ কোবাল্টক নিকেলৰ আগতেই ঠাই দিছে কাৰণ তেওঁ এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত সজাইছিলে হয় কিন্তু তেওঁ এলিমেন্টবোৰৰ ফিজিক্যাল এণ্ড কেমিক্যাল প্ৰপাৰ্টিবোৰৰ কথাও মন কৰিছিল ইয়াত কোবাল্টৰ তলত আছে ৰডিয়াম আৰু নিকেলৰ তলত আছে পেলাডিয়াম তেওঁ মন কৰিছিল যে কোবাল্টৰ লগত RH ৰ প্ৰপাৰ্টি মিলে আৰু নিকেলৰ লগত PD বা পেলাডিয়ামৰ প্ৰপাৰ্টি মিলে আৰু হেইভাবে তেওঁ এই কেইটাক একেলগে গ্ৰুপ কৰিছিল তেওঁ জোৰ কৰি এটা পজিশন দিবলৈ চেষ্টা কৰা নাছিল এলিমেন্টবোৰক যদিও কোবাল্টৰ এটমিক মাছটো নিকেলতকৈ বেছি কিন্তু তেওঁ কোবাল্টক আগতে স্থান দিছে নিকেলতকৈ Second achievement to asil Mendeleev left some gaps in his periodic table and predicted the existence of some elements that hadn't been discovered at the time. Later, when the elements were discovered, their properties were found to match the predictions made by Mendeleev. So Mendeleev had our periodic table কিছুমান particular positionত gap এৰি থৈ গৈছিল আৰু তেওঁ predict কৰিছিল যে হেইবোৰ পজিশনত কিছুমান এলিমেন্ট ডিস্কভাৰ হ'ব পিছলে ভৱিষ্যতে হেই গ্যাপবোৰত কিছুমান এলিমেন্ট ডিস্কভাৰ হ'ব বুলি তেওঁ প্ৰেডিক্ট কৰিছিল আৰু তেওঁ হেই পজিশনবোৰক কিছুমান নাম দিছিল তেওঁ একা বৰণ একা এলুমিনিয়াম একা সিলিকন এনেকৈ হেই গ্যাপবোৰক নামকৰণ কৰিছিল একাটো হ'ল এটা সংস্কৃত ৱৰ্ড পিছলৈ যেতিয়া স্কেন্ডিয়াম গেলিয়াম এণ্ড জাৰ্মেনিয়াম ডিস্কভাৰ হ'ল তেতিয়া এই এলিমেন্ট কেইটাক একা বৰণ একা এলুমিনিয়াম এণ্ড একা সিলিকন ৰেসপেক্টিভলি এই কেইটাৰ স্থানত তাহাতক স্থান দিয়া হ'ল আৰু ইন্টাৰেষ্টিংলি মেণ্ডেলিভে প্ৰেডিক্ট কৰা ধৰণেৰে এই এলিমেন্ট কেইটাৰ প্ৰপাৰ্টিবোৰ মিলি গ'ল সো এইটো আছিল and the third point is that noble gases were discovered much later due to their inert nature and extremely low concentration in the atmosphere. One of the strands of Mendeleev's periodic table was that when these gases were discovered, they could be placed in a new group without disturbing the existing order. So যোনবোৰ noble gas বা নিষ্ক্ৰিয় gas সেইবোৰ বহুত দেৰিকৈ ডিস্কভাৰ হৈছিল because ইহতি নিষ্ক্ৰিয় ইহতি ইজিলি বেলেগ এলিমেন্টৰ লগত ৰিঅ্যাকশন কৰি কম্পাউণ্ড ফৰ্ম নকৰে গতিকে ইহতৰ ডিস্কভাৰী হতে সময় লাগিছিল আৰু আমাৰ প্ৰকৃতিত এই গ্যাসবোৰক বহুত কম পৰিমাণে পোৱা যায় কিন্তু যেতিয়া এই এলিমেন্টবোৰ ডিস্কভাৰ হৈছিল এই নোবেল গ্যাসবোৰ যেতিয়া ডিস্কভাৰ হৈছিল তেতিয়া মেণ্ডেলিভৰ পিৰিয়ডিক টেবুলত বাকি এলিমেন্টৰ স্থানৰ কোনো হাল হলনি নকৰাকৈ এইবোৰক প্লেস কৰিব পৰা গৈছিল বিকজ মেণ্ডেলিভে কিছুমান পজিশন এৰি থৈ গৈছিল তেওঁ প্ৰেডিক্ট কৰিছিল যে এইবোৰ পজিশনত পিছত এলিমেন্ট ডিস্কভাৰ হ'ব আৰু তেনেকৈ যেতিয়া ডিস্কভাৰ হ'ল তেতিয়া তেওঁৰ পিৰিয়ডিক টেবুলত বাকি এলিমেন্টৰ পজিশনৰ কোনো হাল হলনি নকৰাকৈ সহজতে এই এলিমেন্টবোৰক এই নোবেল গ্যাসবোৰক প্লেস কৰিব পৰা গ'ল গতিকে এইবোৰে আছিল মেণ্ডেলিভৰ পিৰিয়ডিক টেবুলৰ এচিভমেন্টস আৰু তেওঁ সেই সময়তে দিয়া এই প্ৰেডিকশনবোৰ আৰু তেওঁৰ পিৰিয়ডিক টেবলখনে তেওঁৰ দৃঢ় আৰু তেওঁৰ ব্ৰিলিয়েন্ট মানসিকতাৰে পৰিচয় দিয়ে
এতিয়া আমি মেণ্ডেলিভৰ পিৰিয়ডিক টেবলৰ কি লিমিটেশ্যন আছিল সেইসমূহ ডিছকাছ কৰোঁ চ' তেওঁ পিৰিয়ডিক টেবলৰ ফাৰ্ষ্ট লিমিটেশ্যনটো আছিল যে তেওঁৰ পিৰিয়ডিক টেবলত হাইড্ৰজেনৰ বাবে এটা ফিক্সড পজিশ্যন দিব পৰা নাছিল The electronic configuration of hydrogen resembles that of alkali metals. Like alkali metals, hydrogen combines with halogens, oxygen, sulfur to form compounds having similar formulae. On the other hand, just like halogens, hydrogen also exists as a diatomic molecule and combine with metals and non-metals to form covalent compound. গতিকে হাইড্ৰজেনে এলকালি মেটেলসমূহৰ প্ৰপাৰ্টিও শ্ব' কৰে আৰু লগতে হেল'জেনৰ প্ৰপাৰ্টিও শ্ব' কৰে গতিকে মেণ্ডেলিভে এই হাইড্ৰজেনক এলকালি মেটেলৰ লগত প্লেচ কৰিব নে হেল'জেন ফেমিলিৰ লগত প্লেচ কৰিব সেইটো তেওঁ ডিচাইড কৰিব পৰা নাছিল গতিকে দেয়াৰ ৱাজ ন' ফিক্সড পজিশ্যন ডেট কুড বি গিভেন টু হাইড্ৰজেন ইন দ্য মেণ্ডেলিভছ পিৰিয়ডিক টেবল এতিয়া গ্ৰুপ 1ত থকা এলিমেণ্ট কেইটা হাইড্ৰজেন লিথিয়াম ছডিয়াম পটাছিয়াম ৰুবিডিয়াম চিজিয়াম এণ্ড ফ্ৰান্সিয়াম এইকেইটা মেটেলক এলকালি মেটেল বুলি কোৱা হয় এণ্ড গ্ৰুপ 17ৰ এলিমেণ্ট কেইটা ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়ডিন এণ্ড এষ্টাটিন এইকেইটাক হেল'জেন বুলি কোৱা হয় Now coming up to the next limitation, atomic masses do not increase in a regular manner in going from one element to the next. There, it wasn't possible to predict how many elements could be discovered between two elements. এতিয়া আমি যেতিয়া এটা এলিমেণ্টৰ পৰা নেক্সট এলিমেণ্টলৈ যাওঁ তেতিয়া কি হয় যে তাহাঁতৰ এটমিক মাছবোৰ এটা ৰেগুলাৰ মেনাৰত ইনক্ৰিজ নহয় গতিকে মেণ্ডেলিভে প্ৰেডিক্ট কৰিছিলে দুটা এলিমেণ্টৰ মাজত যে এলিমেণ্ট থাকিব পাৰিব বুলি প্ৰেডিক্ট কৰিছিলে কিন্তু তাত এটা প্ৰব্লেম হৈছিলে যে দুটা এলিমেণ্টৰ মাজত কিমানটা এলিমেণ্ট ডিস্কভাৰ হ'ব তেওঁ সেইটো কথা ভালকৈ প্ৰেডিক্ট কৰিব পৰা নাছিল বিকজ এটা এলিমেণ্টৰ পৰা আন এটা এলিমেণ্টলৈ যাওঁতে এটমিক মাছবোৰ ৰেগুলাৰ মেনাৰত ইনক্ৰিজ নহয় The third limitation was regarding the position of isotopes. Isotopesবোৰ বহুত পিছত ডিস্কভাৰ হৈছিলে মেণ্ডেলিভৰ পিৰিয়ডিক টেবল ওলোৱাৰ বহুত পিছত ডিস্কভাৰ হৈছিলে এণ্ড isotopes are the atoms of the same element which have same atomic numbers but different mass numbers. So isotopবোৰৰ ক্ষেত্ৰত কি হৈছিলে যে same element হয় same elementor atom হয় কিন্তু তাহাঁতৰ mass numberবোৰ বেলেগ বেলেগ গতিকে মেণ্ডেলিভৰ পিৰিয়ডিক টেবলত ক'ত সেই আইচোটপবোৰক প্লেচ কৰা হ'ব এইটোৰ কাৰণে এটা প্ৰব্লেম ক্ৰিয়েট হৈছিলে আৰু এইকেইটাই আছিল মেণ্ডেলিভৰ পিৰিয়ডিক টেবলৰ লিমিটেশ্যনছ মেণ্ডেলিভৰ পিৰিয়ডিক টেবলৰ লিমিটেশ্যনসমূহ পিছত বিভিন্ন চাইণ্টিষ্টে এক্সপ্লেইন কৰিবলৈ চিন্তা চৰ্চা কৰিছিলে তেওঁলোকে হাইড্ৰজেনৰ বাবে যে মেণ্ডেলিভৰ পিৰিয়ডিক টেবলত এটা ফিক্সড পজিশ্যন নাছিলে আৰু এলিমেণ্টবোৰৰ আইচোটপৰ বাবেও এটা পজিশ্যন বিচৰাত অসুবিধা হৈছিল সেইবোৰ তেওঁলোকে এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিছিলে ক'ত কি কেনেকৈ ঠিক কৰিব পৰা যায় সেইবোৰৰ বিষয়ে ভাবিবলৈ ষ্টাৰ্ট কৰিছিলে আৰু লগতে এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত মেণ্ডেলিভে তেওঁৰ পিৰিয়ডিক টেবলখন কনষ্ট্ৰাক্ট কৰিছিলে আৰু এইটো কাৰণে কিছুমান প্ৰব্লেম ক্ৰিয়েট হৈছিলে তেওঁৰ পিৰিয়ডিক টেবলত দুটা এলিমেণ্টৰ মাজত কিমানটা এলিমেণ্ট আৰু পিছত ডিস্কভাৰ হ'ব সেইটো প্ৰেডিক্ট কৰাত অসুবিধা হৈছিলে গতিকে চাইণ্টিষ্টসকলে পিছত ভাবিবলৈ বাধ্য হৈছিল যে এটমিক মাছৰ লগত যদি ৰিলেট কৰি পিৰিয়ডিক টেবলখন কনষ্ট্ৰাক্ট কৰা হয় তেন্তে ইয়াত কিছুমান প্ৰব্লেম থাকিবই আৰু এইটোৱেই কি কৰিছিলে যে মেণ্ডেলিভৰ পিৰিয়ডিক ল which stated that properties of elements are a periodic function of their atomic masses এই ষ্টেটমেণ্টটো চেঞ্জ কৰিবলৈ বাধ্য কৰাইছিলে তেওঁলোকে বুজি পাইছিলে যে এই লটোত কিবা এটা ভুল আছে And then, in 1913, Henry Moseley showed that the atomic number of an element is a more fundamental property than its atomic mass. আৰু 1913ত কি হৈছিলে হেনৰি মোজলে শ্ব' কৰিছিলে যে এটমিক নাম্বাৰ এটমিক মাছতকৈ এটা বেছি ইফেক্টিভ ৱে টু কনষ্ট্ৰাক্ট আ পিৰিয়ডিক টেবল আৰু তেওঁ মেণ্ডেলিভৰ পিৰিয়ডিক লটোৰ কিছুমান মডিফিকেশ্যন কৰিছিলে আৰু তেওঁ মডাৰ্ণ পিৰিয়ডিক লটো আগবঢ়াইছিলে and the modern periodic laws state that properties of elements are a periodic function of their atomic number atomic massৰ ঠাইত এবাৰ atomic numberত গুৰুত্ব দিয়া হৈছে atomic number মানে হৈছে number of protons present in an atom আৰু এইটোক জেডেৰে বুজোৱা হয়
আৰু এটা এলিমেণ্টৰ পৰা নেক্সট এলিমেণ্টলৈ যেতিয়া মুভ কৰা হয় তেতিয়া এটমিক নাম্বাৰ সদায় 1 কৈ ইনক্ৰিজ হয় সদায় 1 কৈ ইনক্ৰিজ হয় এটমিক নাম্বাৰ এটা এলিমেণ্টৰ পৰা আনটা এলিমেণ্টলৈ যাওঁতে সদায় 1 কৈ ইনক্ৰিজ হয় গতিকে দুটা এলিমেণ্টৰ মাজত কিমানটা এলিমেণ্ট থাকিব পাৰে সেইটো প্ৰেডিক্ট কৰিবলৈও সুবিধা হ'ব বুলি তেওঁলোকে গম পাইছিলে যদিহে তেওঁলোকে এটমিক মাছৰ ঠাইত এটমিক নাম্বাৰৰ সহায় লয় গতিকে তেওঁলোকে মডাৰ্ন পিৰিয়ডিক লটো হেনৰি মজলে ষ্টেট কৰিলে আৰু ক'লে যে প্ৰপাৰ্টিজ অফ এলিমেণ্টছ আৰ পিৰিয়ডিক ফাংচন অফ দেয়াৰ এটমিক নাম্বাৰ আৰু তাৰপিছতেই এটমিক নাম্বাৰৰ ইনক্ৰিজিং অৰ্ডাৰত এই মডাৰ্ন পিৰিয়ডিক টেবুলখন কনষ্ট্ৰাক্ট কৰা হ'ল ইয়াত মেটেলইডছ এণ্ড নন মেটেল এই তিনিটা বেলেগ বেলেগ কালাৰ কৰি বুজোৱা হৈছে এই মডাৰ্ন পিৰিয়ডিক টেবুলখনত 18টা গ্ৰুপ আছে এই ভাৰ্টিকেলি থকা কলমবোৰক গ্ৰুপ বুলি জনা যায় ইয়াৰ 18th যোনটো গ্ৰুপ সেইটোত গোটেইকেইটা নোবেল গেছেছ দেন ইয়াত 7টা ৰ' আছে এই ৰ'বোৰক পিৰিয়ড বুলি জনা যায় ইয়াৰ ফাৰ্ষ্ট ৰ'টো দুটা এলিমেণ্ট আছে ছেকেণ্ড এণ্ড থাৰ্ড ৰ' এই দুটাত আছে 8টাকৈ এলিমেণ্ট ফ'ৰ্থ এণ্ড ফিফ্থ ৰ' বা পিৰিয়ডত 18টাকৈ এলিমেণ্ট আছে 6 ৰ'ত 32টা এলিমেণ্ট আছে এণ্ড 7 ৰ'টো ইনকমপ্লিট হৈ আছে এতিয়াও ইয়াত কিছুমান এলিমেণ্ট ডিস্কভাৰ হ'বলৈ বাকী আছে গতিকে এইখনেই হ'ল মডাৰ্ন পিৰিয়ডিক টেবল এণ্ড নেক্সট আমাৰ ক্লাছত আমি এই মডাৰ্ন পিৰিয়ডিক টেবলৰ বিভিন্ন প্ৰপাৰ্টিজৰ বিষয়ে ডিছকাছ কৰিম থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং